everyone, মই কৃষ্ণ। যদি আপোনাক কোনোবাই কয় যে আপুনি ৰিয়েল এজতকৈ দেখাত কিন্তু বহুত ইয়াং হয়, তেনেহ'লে জানিব ইয়াৰ এটা ডিপ মিনিং আছে। ই কেৱল জেনেটিক্সৰ বাবেই নহয়, আপুনি দেখাত ইয়াং লাগে বিকজ আপোনাৰ স্পিৰিটটো তেনেকুৱা হয়। আহক ইয়াৰ আঁৰৰ চিক্ৰেটটোৰ বিষয়ে কথা পাতোঁ। আপোনাৰ জীৱনটো বহুতো টাফ চিটুৱেশ্যনৰ মাজেৰে পাৰ কৰিছে, যেনেকৈ ধৰক ফেইলাৰ, হাৰ্ট ব্ৰেক, ডিসএপইণ্টমেণ্টছ। বহুতো ৰাতি আছিল যিবোৰে আপোনাক ভিতৰৰ পৰা অলমষ্ট ব্ৰেক কৰি দিছিল, কিন্তু তথাপিও আপুনি উঠিছিল নেক্সট মৰ্ণিং আৰু এটা ৰিজন বিচাৰি লৈছিল স্মাইল কৰিবলৈ। আপোনাৰ ছাৰাউণ্ডিঙত থকা মানুহবোৰৰ লগত হাঁহি ধেমালি কৰিছিল। আপুনি আপোনাৰ পেইনবোৰক কেতিয়াও লাউড কৰি দেখুওৱা নাছিল। আপুনি কেতিয়াও ড্ৰামাৰ সৃষ্টি কৰা নাছিল। আপুনি শিকিলে ফৰগিভ কৰিবলৈ চিটুৱেশ্যনক, মানুহক আৰু সেই মুহূৰ্তবোৰক যিবোৰে আপোনাক কষ্ট দিছিল। গৈ বাদ গৈ যোৱা চব এই এটিটিউডটোৱে আপোনাক ষ্ট্ৰং বনালে। প্ৰব্লেমটো আহিলে কেতিয়াও আপুনি চাউট নকৰিব, কেতিয়াও আপুনি কমপ্লেইন নকৰিব। মাথো বিশ্বাস ৰাখিলে সেই প্ৰব্লেমটোৰ চলিউশ্যনৰ ওপৰত। কন্দাৰ সলনি আপুনি ফ'কাছ কৰিলে প্লানিঙত, তাৰ ঠিক পাছতে এক্সিকিউশ্যনত। আৰু এই চাইলেণ্ট ষ্ট্ৰেংথটোৱে আপোনাৰ ল'ৰ আচল কাৰণ। জানেনে, সকলো মানুহে কিন্তু এইটো কৰিব নোৱাৰে। বহুত মানুহ আছে যিয়ে পেইনত ষ্টাক হৈ থাকে, পাষ্টত জীয়াই থাকে, কিন্তু আপুনি মুভ অন কৰিব জানে। ইউ চুজ পিচ অভাৰ কেঅছ, গ্ৰ'থ অভাৰ নইজ এণ্ড হিলিং অভাৰ হেট। এইটো কাৰণে আপোনাৰ ফেচত লাইট আছে, আপোনাৰ এনাৰ্জি য়ং হয়, আৰু আপোনাৰ চৌলটো কেতিয়াও টায়াৰ্ড নহয়। আৰু মই জানো এই কথাবোৰ বহুতৰ বাবে ৰিলেটেবল হ'ব। যদি আপুনি ৰিয়েল টক্স ভাল পায়, ডিপ লাইফ ইনচাইটছবোৰ ভাল পায় আৰু কুৱাইট গ্ৰথত বিলিভ কৰে, তেতিয়াহ'লে এক্সপ্ল'ৰ মাই পেজ। কাৰণ ইয়াত ফিল্টাৰ নহয়, ফেক মটিভেশ্যন নহয়, ইয়াত পাব মাথো ৰিয়েলিটি। আজিলৈ ৰাখিছোঁ যে এগেইন নিউ ভিডিঅ' টেক কেয়াৰ এণ্ড বাই বাই।